Welcome back, my dear students. অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 3 লেসনটো হৈছে What makes us humans? আমাক কিহে মানুহ বনাই বা আমাক কিহে মানুহ হিচাপে গঢ়ে। Okay, so the scene is a desolate road on a wintry night. দৃশ্যটো হৈছে প্ৰথম দৃশ্যটো হৈছে শীতকালৰ নিশাত এটা নিৰ্জন ৰাস্তাৰ দৃশ্য। ডিজলেট মানে নিৰ্জন, য'ত কোনো মানুহ নাই, আন্ধাৰ ৰাতিৰ এটা শীতকালৰ আন্ধাৰ কুঁৱলীময় ৰাস্তা, সেই ৰাস্তাটোৰ দৃশ্য কথা কৈ আছে, বুজি পাইছা? এটা ধুনীয়া ষ্টৰী। চোৱা কি কৈছে প্ৰথম। হৰিশ দ্য থিফ, হৰিশ হৈছে চোৰ। হৰিশ কি? চোৰ। অকে, থিফ মানে চোৰ। লুকস লাইক এনি আদাৰ য়ং মেন অফ হিজ এজ, তেওঁৰ বয়সৰ আন ব্যক্তিসকলৰ দৰে হৰিশকো দেখা যায়, বুজি পাইছানে? তাৰমানে তেওঁ এজন মানুহ আৰু আন মানুহৰ দৰে, তেওঁৰ বয়সৰ সমানৰ যেনেকুৱা মানুহ আছে সেই মানুহবিলাকৰ দৰে তেওঁ এজন মানুহ, ঠিক আছে? বাট কিন্তু হি কেৰিজ আ গান, কিন্তু হৰিশে কি কৰে? বন্দুক লৈ ফুৰে, বুজি পাইছানে? কেৰিজ মানে লৈ ফুৰা, এ গান এটা বন্দুক লৈ ফুৰে। এণ্ড ইট মেক্স হিম ডিফাৰেণ্ট, আৰু এই ঘটনাটোৱে তেওঁক পৃথক কৰে অন্য মানুহৰ তুলনাত। কাৰণ নৰ্মেল মানুহেতো বন্দুক লৈ নুফুৰে, হৰিশে কিন্তু বন্দুক লৈ ফুৰে। ইয়াৰ কাৰণ আছে, বুজি পাইছা নাই? তাৰপিছত চোৱা, হৰিশ টু হিমছেল্ফ, তাৰমানে হৰিশৰ নিজৰ কথা এইটো, বুজি পাইছা? কি কৈছে? আই মাষ্ট ষ্টাৰ্ট চাৰ্চিং ফৰ মাই টাৰ্গেট এট ওৱান্স। এট ওৱান্স মানে যে এতিয়াই মই মোৰ টাৰ্গেট বিচৰা আৰম্ভ কৰিব লাগে। আই মাষ্ট ষ্টাৰ্ট, মই আৰম্ভ কৰিব লাগে, চাৰ্চিং ফৰ বিচৰা আৰম্ভ কৰিব লাগে, মাই টাৰ্গেট মোৰ লক্ষ্য, এট ওৱান্স এতিয়াই। অকে, কাৰণ হৈছে আই এম ৰানিং আউট অফ মানি, মোৰ টকা শেষ হৈ গৈ আছে, বুজি পাইছা নাই? তাৰ পকেটৰ টকা শেষ হৈ গৈ আছে, সেইকাৰণে তেওঁ এতিয়াই তেওঁৰ টাৰ্গেট বিচৰা আৰম্ভ কৰিব লাগে। তেওঁ এজন কি? চোৰ, বুজি পাইছা নাই? চোৰৰ টকা শেষ হৈ গলে কি কৰে? চুৰি কৰাৰ কাৰণে আকৌ মানুহৰ ঘৰ ক'ত টকা পোৱা যাব সেইবিলাক বিচৰা আৰম্ভ কৰে নে নাই? সেইটো কথা কৈ আছে। অকে, তাৰপিছত চোৱা, হৰিশ স্পটছ a decent looking house, হৰিশে দেখিবলৈ ধুনীয়া ঘৰ এটা দেখা পালে, বুজি পাইছানে? হৰিশ স্পটছ, হৰিশে দেখা পালে এ ডিচেণ্ট লুকিং, তাৰমানে দেখিবলৈ ধুনীয়া বা ভাল ঘৰ এটা দেখা পালে। অকে, তাৰপিছত চোৱা, এণ্ড আৰু ইমিডিয়েটলি ডিচাইডছ টু ষ্টিল দ্য ভেলুৱেবলছ, আৰু তৎক্ষণাৎ তেওঁ কি কৰিছে? দামী বস্তুবিলাক চুৰি কৰাৰ সিদ্ধান্ত লৈছিল। ষ্টিল মানে চুৰি কৰা, ডিচাইডছ মানে সিদ্ধান্ত লোৱা। অকে, এতিয়া চোৱা, ব্ৰেকেটৰ ভিতৰত দিছে দ্য চিন শিফটছ টু দ্য হাউচ, দৃশ্যটো সেই নিৰ্জন ৰাস্তাৰ পৰা কলৈ আহিছে? ঘৰখনলৈ দৃশ্যটো শিফট হৈছে, মানে হস্তান্তৰিত হৈছে। অকে, মানে চোৰৰ দৃশ্যটো। তাৰপিছত হৰিশ জাম্পছ ইনচাইড দ্য হাউচ থ্ৰু এন অপেন উইণ্ডো, হৰিশে কি কৰিছে? এই ঘৰখনৰ খোলা খিৰিকীৰ মাজেৰে সেই ঘৰৰ ভিতৰত জাম্প মাৰি প্ৰৱেশ কৰিছে, বুজি পাইছা? হৰিশ জাম্পছ ইনচাইড দ্য হাউচ, হৰিশে জাম্প কৰি জঁপিয়াই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে, থ্ৰু এন অপেন উইণ্ডো, খোলা খিৰিকী এটাৰ মাজেৰে। অকে, হি চিজ, তেওঁ দেখে, হি চিজ লাইট কামিং ফ্ৰম ওৱান অফ দ্য ৰুমছ, তেওঁ দেখে মানে এটা ৰুমৰ পৰা, এটা কোঠালিৰ পৰা লাইট মানে পোহৰ আহি আছে, বুজি পাইছানে? লাইট কামিং, পোহৰ আহি আছে, ফ্ৰম ওৱান অফ দ্য ৰুমছ, সেই ৰুমবিলাকৰ ভিতৰৰ মানে সেই কোঠালিবোৰৰ এটা কোঠালিৰ পৰা পোহৰ আহি আছে, বুজি পাইছা? হি টেক্স আউট হিজ গান, তেওঁ তেওঁৰ বন্দুকটো ওলাই লৈছে, এণ্ড এণ্টাৰ্ছ দ্য ৰুম, আৰু সেই কোঠালিটোৰ ভিতৰত প্ৰৱেশ কৰে। অকে, হি ফাইণ্ডছ এন অল্ড মেন লাইং ইন হিজ বেড, তেওঁ এজন বৃদ্ধ মানুহ তেওঁৰ বিচনাত শুই থকা পায়, বুজি পাইছা? মানে সেই কোঠালিটোত যেতিয়া প্ৰৱেশ কৰে, তাত গৈ দেখিছে এজন বৃদ্ধ মানুহ তেওঁৰ বিচনাত শুই আছে, মানে সেই বৃদ্ধ মানুহজনৰ বিচনাত। আৰু হৰিশ ষ্টেণ্ডছ নিয়াৰ দ্য বেড, হৰিশ সেই বিচনাখনৰ ওচৰত কাষত থিয় হৈছে, এণ্ড পইণ্টছ হিজ গান এট দ্য মেন, আৰু বন্দুকটো সেই বৃদ্ধ মানুহজনৰ ফালে কি কৰিছে? পইণ্ট কৰিছে, মানে বৃদ্ধ মানুহজনৰ ফালে বন্দুক ধৰিছে। অকে, দেয়াৰ ইজ এ চেন্স অফ পেইন আপন দ্য ফেচ অফ দ্য মেন, তাত কি কৈ আছে? যে সেই বৃদ্ধ মানুহজনৰ মুখত দুখ মানে
পেইন মানে দুখ বা কষ্টৰ কি আছিলে দৃশ্য ধাৰণা হৈছে there is a sense of pain upon the face of the man বৃদ্ধ মানুহজনৰ মুখত কেনেকুৱা দৃশ্য ধাৰণা হৈছে দুখ পেইন বুজি পাইছানে যেন আছে তাৰ গাত তাৰ মনত বহুত দুখ কষ্ট তেনেকুৱা ধাৰণা হৈছে বুলি কৈ আছে he is in his night suit and looks older than his age তেওঁৰ নিশাটোৰ কাৰণে তেওঁ সুইট হৈ আছে সুট হৈ আছে মানে মিলি আছে he is in his night suit তেওঁৰ নিশাটোৰ সুট হৈ আছে মানে মিলি আছে and looks older than his age আৰু তেওঁৰ বয়সৰ তুলনাত বেছি বয়সস্থ দেখা গৈছে বুজি পাইছা এইখিনি তাৰপিছত চোৱা হৰিশে কি কৈ আছে hands up don't shout don't move হাত ওপৰত কৰক don't shout চিঞৰ বাখৰ নকৰিব don't move মানে লৰচৰ নকৰিব বুজি পাইছা এনেকে বন্দুক ধৰি বৃদ্ধ মানুহজনক কৈ আছে বৃদ্ধ মানুহজনৰ এই কথাখিনি চোৱা ব্ৰেকেটত আছে the old man opens his eyes বৃদ্ধ মানুহজনে তেওঁৰ চকুযোৰ খুলিছে and looks at Horish confused by the sudden happenings বৃদ্ধ মানুহজনে হৰিশৰ ফালে চাইছে তেওঁ confused মানে তেওঁ হতভম্ব আছিল by the sudden happenings হঠাতে এই ঘটনাৰ বিলাকৰ কাৰণে তেওঁ স্তম্ভিত আছিল হতভম্ব আছিল কাৰণ কি হৈ আছে এইবিলাক বৃদ্ধ মানুহজনে যেতিয়া চকু খুলিছিল এই দৃশ্য দেখা পাই তেওঁ মনতে এনেকুৱা ভাবিছে he manages to raise only one of his hands তেওঁ যেনে তেনে তেওঁৰ এটা হাত ওপৰত দাঙিবলৈ ব্যৱস্থা কৰিছে তাৰমানে তেওঁ বেমাৰী মানুহ তেওঁ হাত দাঙিব নোৱাৰে সেইটোৱে বুজাই আছে he manages to raise মানে ডাঙা only one of his hands কেৱল মাত্ৰ এটা হাতহে দাঙিবলৈ ব্যৱস্থা কৰিছে বৃদ্ধ মানুহজনে কৈ আছে চোৱা old man in a tired and feeble voice খুব ভাগৰুৱা অৱস্থাত আৰু খুব feeble voice মানে খুব কষ্টযুক্ত আৱাজত বুজি পাইছা কৈছে take whatever you want যে আপোনাৰ কি লাগে সব লৈ লওক but please allow me to put my hand down কিন্তু মোক অনুগ্ৰহ কৰি মোৰ হাতটো তললৈ নবাবলৈ দিয়ক কাৰণ তেওঁ হাত ওপৰত দাঙি ৰাখিব নোৱাৰে ওকে বুজি পাইছা এইখিনি তাৰপিছত চোৱা হৰিশে কৈ আছে তেওঁ কি হৈছে কনফিউজড হৈ গৈছে what's wrong with you যে আপোনাৰ হৈতে কি হৈছে মানে আপোনাৰ কি হৈছে বুলি কৈ আছে হৰিশে কাৰণ বৃদ্ধ মানুহজনে যেতিয়া কৈছে যে আপোনাৰ কি লাগে সব লৈ লওক কিন্তু মোক খালি হাতটো নমাব দিয়ক তেতিয়া হৰিশ কনফিউজড হৈ গৈছে আৰু কৈছে আপোনাৰ কি হৈছে নো the old man begins his story painfully বুজি পাইছানে the old man begins his story painfully বৃদ্ধ মানুহজনে তেওঁৰ গল্প খুব দুখেৰে আৰম্ভ কৰে তাৰমানে তেওঁৰ যি দুখ সেইটো ক'বলৈ আৰম্ভ কৰে ওকে old man বৃদ্ধ মানুহজনে কৈ আছে look চোৱা here I am all alone to take care of myself যে মোৰ যত্ন লোৱাৰ কাৰণে মই ইয়াত একদম অকলশৰীয়া তাৰমানে মোৰ কোনো নাই মই অকলে ইয়াত থাকো আৰু মোৰ যত্ন লোৱাৰ কাৰণে টেক কেয়াৰ কৰাৰ কাৰণে কোনো নাই মই নিজেই কৰিব লাগে I cannot even move my hands মই আনকি মোৰ হাত লৰচৰ কৰিব নোৱাৰো ওকে কি কৈ আছে I am suffering from rheumatism মই গাঁঠিৰ বিষত ভুগি আছো বুজি পাইছা rheumatism মানে গাঁঠিৰ বিষ তাৰপিছত ব্ৰেকেটত আছে চোৱা tears of pain roll down the cheeks of the old man বৃদ্ধ মানুহজনৰ গালেৰে সেই কষ্টৰ পানী চকুলো ববলৈ আৰম্ভ কৰিছে মানে বৈ আছে চকুলো বৈ আছে গালেৰে পানী পৰি আছে বৈ সেইটো বুজাই আছে হৰিশ drops the gun হৰিশে বন্দুক পেলাই দিছে and sits down beside the old man আৰু বৃদ্ধ মানুহজনৰ কাষত বহিছে বুজি পাইছা sits down মানে বহিছে beside the old man বৃদ্ধজন মানুহজনৰ কাষত ওকে তাৰপিছত হৰিশে কৈ আছে চোৱা in a gentle voice খুব নম্ৰ ভাষাত কৈছে I am extremely sorry for causing you the pain যে আপোনাৰ কষ্টৰ কাৰণে মই বৰ দুঃখিত please be comfortable আপুনি অনুগ্ৰহ কৰি কমফৰ্টেবল হওক আপুনি ৰিলাক্স হওক আপুনি
আৰু ভাল হওক বুলি কৈ আছে আই শ্বেয়াৰ ইয়ৰ পেইন ছাৰ যে মহাশয় মই আপোনাৰ দুখ কষ্টটোক কি কৰিব পাৰো ভাগ বতৰা কৰিব বিচাৰো I am suffering from rheumatism myself. মই নিজেও গাঁঠিৰ বিষত ভুগি আছো I am in the initial stage. মোৰ গাঁঠিৰ বিষৰ এইটো প্ৰথম অৱস্থা বা প্ৰাথমিক অৱস্থা ইনিচিয়েল ষ্টেজ মানে প্ৰাথমিক অৱস্থা মানে তেওঁৰ অলপ অলপ বিষ হৈছেহে এতিয়া বুজি পাইছে এইখিনি মৰম ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে নতুন চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে তোমালোকে ভিডিঅ' চোৱা ঠিকেই এটা লাইক নকৰা লাইক কৰিলে ভাল লাগে বুজি পাইছা তোমালোকে এটা লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তাৰপিছত কি কৈছে চোৱা অল্ড মেন আহা মানে তেখেতেও দুখ প্ৰকাশ কৰিছে দেন ইউ উইল চাফাৰ লাইক মি ইন দ্য অল্ড এজ কৈ আছে তেতিয়াহ'লে বৃদ্ধ বয়সত মোৰ দৰে বৃদ্ধ বয়সত আপুনিও ভুগিব তাৰমানে এই কষ্ট ভোগ কৰিব হৰিশে কৈ আছে ছাৰ আই এম টেকিং দ্য মেডিচিনছ এজ প্ৰেছক্ৰাইবড বাই দ্য ডক্টৰ মানে ডক্টৰৰ প্ৰেছক্ৰাইবড মতে মই মেডিচিন খাই আছো বুজি পাইছানে মেডিচিন ব্যৱহাৰ কৰি আছো বাট দ্য পেইন এণ্ড চুৱেলিং আৰ টেৰিবল কিন্তু বিষ আৰু যি ফুলি যোৱা বুজি পাইছানে ভৰি ফুলি যোৱা এইটো বৰ ভয়ংকৰ চুৱেলিং মানে ফুলি যোৱা বেমাৰ বুজি পাইছা তো এই যিটো বিষ আৰু ফুলি যোৱা এইটো খুব ভয়ংকৰ বৃদ্ধ মানুহজনে পিছত কৈ আছে চোৱা অল্ড মেন আই ন' একজেক্টলি হাউ ইট ফিলছ মই জানো প্ৰকৃততে এইটো কেনেকুৱা অনুভৱ হয় মই জানো আই অলৱেজ টেক বাথ উইথ হট ৱাটাৰ যে মই সদায় গৰম পানীৰে গা ধুও নেভাৰ মিছ ইয়ৰ মেডিচিনছ কেতিয়াও তোমাৰ সেই ঔষধ মেডিচিন লোৱা বাদ নিদিবা সেইটো কৈ আছে বৃদ্ধ মানুহজনে সেই চুৰজনক মানে হৰিশক টেক ৰেগুলাৰ ৱাকছ নিয়মিতভাৱে খোজকাঢ়িবা এইটো কৈ আছে অকে হৰিশে কৈ আছে এগাৰলি খুব আগ্ৰহেৰে কৈ আছে ছাৰ মহাশয় হোৱাট কেন আই ডু ফৰ ইউ টু মেক ইউ ফিল কমফৰ্টেবল মহাশয় আপোনাক মই আপোনাৰ আৰামৰ কাৰণে ভাল হোৱাৰ কাৰণে মই কি কৰিব পাৰো মহাশয় এনেকে প্ৰশ্ন কৰিছে বুজিছে বুজি পাইছানে হৰিশে বৃদ্ধ মানুহজনে কৈ আছে অল্ড মেন কেন উই গো আউট ফৰ এ লিটিল ৱাক বৃদ্ধ মানুহজনে কৈ আছে যে আমি অলপ খোজকাঢ়িবলৈ বাহিৰলৈ যাব পাৰোনে অনুৰোধ কৰিছে বুজি পাইছানে তাৰপিছত চোৱা হৰিশে কৈ আছে চিয়ৰ নিশ্চয় লেট মি হেল্প ইউ গেট ড্ৰেছড আপোনাক মই পোছাক পিন্ধাই দিওঁ ব্ৰেকেটৰ ভিতৰত আছে চোৱা চুন হৰিশ এণ্ড দ্য অল্ড মেন আৰ ডাউন ৱাকিং এলং দ্য ৰুট সোনকালেই হৰিশ আৰু বৃদ্ধ মানুহজন ৰাস্তাত খোজকাঢ়িবলৈ ওলাই গৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিৰাট ধুনীয়া এটা ষ্টৰী হয়নে চুৰে এতিয়া চোৱা কেনেকুৱা মানুহ তেওঁৰ ভিতৰত যে হিউমেনিটি আছে তেওঁ যে এজন ভাল মানুহ ইয়াৰ পৰা গম পোৱা যায় অল্ড মেন বৃদ্ধ মানুহজনে কৈ আছে আই এম চ' থেংকফুল টু ইউ চন মোৰ সন্তান মই তোমাক বহুত ধন্যবাদ দিছো আই কুড টেক দিছ ৱাক অনলি বিকজ অফ ইউ যে মই কেৱল মাত্ৰ তোমাৰ কাৰণেহে খোজকাঢ়িব পাৰিছো আজি হৰিশে কৈ আছে হেপিলি সুখী হৈ কৈ আছে আই এম গ্লেড মই খুব আনন্দিত হৈছো এণ্ড আই কুড বি অফ চাম হেল্প টু ইউ যে মই আপোনাক কিবা এটা হেল্প কৰিব পাৰিছো সেইকাৰণে ময়ো সুখী হৈছো বুজি পাইছা তাৰপিছত চোৱা অল্ড মেন বৃদ্ধ মানুহজনে কৈ আছে এজ দে আৰ নিয়াৰিং আ টি ষ্টল তেওঁলোক এখন চাহৰ দোকানৰ ওচৰত থকা কাৰণে কি কৈছে চোৱা উড ইউ লাইক টু হেভ এ কাপ অফ হট টি উইথ মি তুমি মোৰ সৈতে এক কাপ গৰম চাহ খাবলৈ পচন্দ কৰিবানে এইটো সুধিছে বৃদ্ধ মানুহজনে ইট অলৱেজ হেল্পছ টু মিনিমাইজ দ্য পেইন গৰম চাহ একাপে কি কৰে সদায় যিটো কষ্ট আছে সেই কষ্টটোক অলপ মিনিমাইজ কৰে মানে কমাই বুজি পাইছানে অলপ কমাই কষ্টটো কমাই দিয়ে বুলি কৈ আছে বৃদ্ধ মানুহজনে ব্ৰেকেটৰ ভিতৰত আছে বৃদ্ধ মানুহজনৰ কথা হৰিশ নটছ ইন একচেপ্টেন্স হৰিশে তেখেতৰ যি প্ৰস্তাৱ আছিলে সেইটো গ্ৰহণ কৰিছে দ্য চিন শিফ্টছ টু দ্য টি ষ্টল দৃশ্যটো এতিয়া ক'ত আহিছে এই চাহৰ দোকানলৈ দৃশ্যটো হস্তান্তৰিত হৈছে অকে দ্য অল্ড মেন লুকছ ফৰ হিজ ৱালেট টু পে দ্য মানি বৃদ্ধ মানুহজনে তেওঁৰ ৱালেটলৈ চাইছে টকা দিয়াৰ কাৰণে চাহৰ বিল দিয়াৰ কাৰণে বুজি পাইছা তাৰপিছত বৃদ্ধ মানুহজনে কৈ আছে অল্ড মেনে কৈ আছে আই ফৰগট মাই ৱালেট এট হোম ঘৰতে মই মোৰ ৱালেটটো পাহৰি থৈ আহিছো টকাৰ মানি বেগ যিটো সেইটো আই এম চ' চৰি মই বৰ দুখিত তাৰপিছত হৰিশে কৈ আছে চোৱা স্মাইলিং এট দ্য অল্ড মেন বৃদ্ধ মানুহজনৰ ফালে চাই হাঁহি কৈছে
I shall pay the money for tea tonight. যে আজি নিশাৰ চাহৰ বিলটো মই দি দিম. Next time when we come here, অহাবাৰ যেতিয়া আমি ইয়ালৈ আহিম, it will be your turn. সেইটো আপোনাৰ পাল পৰিব, মানে আপুনি তেতিয়া টকাটো দিব. অকে, তাৰপিছত চোৱা কি কৈছে ব্ৰেকেটৰ ভিতৰত, the old man smiles at Harish. বৃদ্ধ মানুহজনে হৰিশৰ ফালে চাই হাঁহিছে. Harish enjoys the best cup of tea of his life with the old man. হৰিশে বৃদ্ধ মানুহজনৰ সৈতে তেওঁৰ জীৱনৰ আটাইতকৈ ভাল চাহ কি কৰিছে, উপভোগ কৰিছে, খাইছে বুলি হৰিশে বৰ্ণনা কৰিছে. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ষ্টৰিটো ক'ৰ পৰা লোৱা হৈছে? Adapted from O. Henry's Makes the Whole World Kin. এই কিতাপটোৰ পৰা, কাৰ কিতাপ এইটো? O. হেনৰিছৰ কিতাপ, বুজি পাইছানে? O. হেনৰিছৰ Makes the Whole World Kinৰ পৰা এই ষ্টৰিটো উঠাই লোৱা হৈছে. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি হৈছে তোমালোকৰ এই 3 নম্বৰ লেচনৰ অসমীয়া ভাঙনি লাইন বাই লাইন. ঠিক আছে, সো আজিৰ ভিডিঅ' ইয়াতে সামৰিছো. Press the bell icon for more educational videos. Keep learning. Stay confident. Thank you. Bye bye.